নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা মধ্যপ্ৰাচ্যত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যুদ্ধই চকুৰ পচাৰতেই ৰকেটেৰে আক্ৰমণ কৰি তছনছ কৰি দিয়া হল কেইবাটাও প্ৰান্ত আৰু শ লোকৰ মৃত্যু হৈছে এই ভয়ংকৰ আক্ৰমণত মৃতদেহৰ দম বানিছে এতিয়া গাজাত পুনৰ গাজাৰ ওপৰত ইজৰাইলে আক্ৰমণ সংগঠিত কৰিছে আৰু এইবাৰ আক্ৰমণ অত্যন্ত ভয়ংকৰ এইবাৰ আক্ৰমণ অত্যন্ত শক্তিশালী কাৰণ এই আক্ৰমণত 100 গৰাকী পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে গাজাত পুনৰ মৃতদেহৰ দম বানিছে মাত্ৰ কিছুদিন পূৰ্বলৈকে এখন উন্নত চহৰ হিচাপে জনা গৈছিল গাজাত আছিল ডাঙৰ ডাঙৰ প্ৰসাদোত্তম অট্টালিকা ইতিমধ্যে ইজৰাইল হামাছৰ যুদ্ধত কিয়া সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ'ল তাৰ পাছত যুদ্ধ কিছু খাম কাটিছিল কিন্তু হঠাৎ আকৌ যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মধ্যপ্ৰাচ্যত এই মুহূৰ্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে যুদ্ধই আৰু গাজাত পুনৰ আক্ৰমণ সংগঠিত কৰা হৈছে ইজৰাইলৰ ফালৰ পৰা এবাৰ নিশাটোৰ ভিতৰতে ৰকেট আক্ৰমণ কৰা হ'ল আৰু এই ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে শতাধিক লোকে মৃতদেহৰ দম বানিছে এতিয়া গাজাত ধ্বংসস্তূপত পৰিণত হৈছে কেইবাখনো বিদ্যালয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এবাৰ বিদ্যালয়ৰ ওপৰত আক্ৰমণ কৰা হৈছে বিদ্যালয় সাৰি যোৱা নাই ইমানেই ভয়ংকৰ ৰূপত আক্ৰমণ কৰিছে ইজৰাইল সবিকে এনি টক্সৰ দৰ্শকৰ বাবে গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ ৰকেট আক্ৰমণ কৰি চকুৰ পচাৰতেই তছনছ কৰিলে সকলো ভয়ংকৰ আক্ৰমণত 100ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু মৃতদেহৰ এতিয়া দম বান্ধিছে গাজা দাৰাছ এলেকাৰ আল তাবাইন নামৰ এখন বিদ্যালয়তেই ভয়ংকৰ আক্ৰমণ বিদ্যালয়খনত তিনিটাকৈ ৰকেটেৰে আক্ৰমণ কৰিলে ইজৰাইল বাহিনীয়ে আমি জনাইছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ইজৰাইল আৰু হামাছৰ যুদ্ধ ইতিমধ্যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এবাৰ ভয়ংকৰ ৰূপত পুনৰ ইজৰাইলৰ ওপৰত ইজৰাইল আক্ৰমণ কৰিছে গাজাত ৰকেট আক্ৰমণ কৰি চকুৰ পচাৰতে সকলো তছনছ কৰি পেলাইছে ভয়ংকৰ আক্ৰমণত এতিয়া 100ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু হৈছে মৃতদেহৰ দম বান্ধিছে এতিয়া গাজাত আমি ইতিমধ্যে উল্লেখ কৰিছো এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এবাৰ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে গাজা ধ্বংস কৰি পেলোৱা হৈছে ধাৰাবাহিক ৰকেট আক্ৰমণ কৰা হৈছে ইজৰাইলৰ ফালৰ পৰা এটাৰ পাছত আন এটা ৰকেট আক্ৰমণ কৰা হৈছে আৰু এই ৰকেট আক্ৰমণ ইমানেই ভয়ংকৰ আছিল যে চকুৰ পচাৰতে সকলো তছনছ হৈ পৰিছে ৰকেট আক্ৰমণ কৰি ভয়ংকৰ ৰূপত ৰকেট আক্ৰমণ কৰি সকলো নিশেষ কৰি পেলোৱা হ'ল মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ দামামা আৰম্ভ হৈছে প্ৰতিশোধৰ কাউণ্টডাউন যেন আৰম্ভ হৈছে এটা মধ্যপ্ৰাচ্যত ইতিমধ্যে ইজৰাইলক সকিয়নি প্ৰদান কৰিছে ইৰাণে সেই সকিয়নিৰ পাছতে হিজবুল্লাহে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছিল আৰু তাৰ পিছতে IDFে আক্ৰমণ কৰিছিল হিজবুল্লাহৰ ঘাটি তছনছ কৰি পেলোৱা হৈছিল আৰু শেহতীয়াকৈ পেলেষ্টাইনী নাগৰিকৰ ওপৰত আক্ৰমণ কৰিলে এবাৰ বিদ্যালয়ত আক্ৰমণ কৰা হ'ল আৰু ধ্বংসস্তূপত পৰিণত হ'ল কেইবাখনো বিদ্যালয়ত আক্ৰমণ কৰাৰ ফলত কেইবা শতাধিক লোকৰ মৃত্যু হোৱাৰো তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ